কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে 14,000 so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা 9,000 পৰা 14,000 হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব আমাৰ লখিমপুৰ জিলাৰ সুবনখিৰিত দুখন গাঁও আছে মৰনৈ বেবেজিয়া আৰু বেবেজিয়া এই দুইখন গাঁৱত ট্ৰাইবেল পপুলেশ্যন আছে 5% নন ট্ৰাইবেল পপুলেশ্যন আছে 95% সেই কাৰণে এই গাঁও দুখনক আমি সুবনছিৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এক্সক্লুড কৰিছো যাতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে মাটিবাৰী পট্টাত পাব পাৰে আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1,500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায় এই 1,500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয় অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2,000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা 4,500 টকা পাই আছিল এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2,000 দি আছিল এতিয়া তাৰ লগত আমি 1,500 যোগ কৰি দিম তাৰমানে they will get 3,500 from state government 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি হ'ব তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ তেওঁলোকে 4,000 দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি 3,500 দিম কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে আমি 3,500 দিম টোটেল অংগনবাদী দৰমহা 8,000 টকা হ'ব 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে 2,250 টকা দিছিলে ৰাজ্য চৰকাৰে 1,000 দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা 2,250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1,750 টকা পাব সৰ্বমুঠ 4,000 টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে 4,000 পাব কৰ্মী গৰাকীয়ে 8,000 পাব আৰু বৃদ্ধি কিমান হ'ল কৰ্মী গৰাকীৰ বাবে 1,500 হ'ল সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছো যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব নোটবুকস কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব তাৰমানে
কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব আপোনালোকে হয়তো ভাবিব যে লৰাবিলাকক ফৰ্ম দিব নহয় আমি মেট্ৰিকৰ ফৰ্ম ফিলআপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ লম আৰু তেওঁলোকে পুনে পুনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম শেষত স্বাস্থ্য বিভাগৰ আজি এটা ডাঙৰ সিদ্ধান্ত এটা আছে মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোমসমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচক ফোন কৰিব The dignity to the dead person is paramount. কোনো dead body তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু dead body human dignity কন্ট্ৰেৰী হয় dead body টো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেণ্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু জুনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ লৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেই কাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্ছিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটো পণবন্দী হিচাপে ৰাখিব নোৱাৰে it cannot be a hostage dead body টোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্ছিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেই কাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাৰ লগে লগে নাৰ্ছিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গোটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব কাৰণ অৰ্ডাৰ ওলাব লাগিব থানাবিলাকক আমি জনাব লাগিব কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে it will be implemented from 1st of August আৰু ই বহুত দুখীয়া মানুহক হকাক দিব